गुड मर्निंग फ्रेंड्स, वेलकम बैक टू आवर चैनल। मैं नतुन एटा भिडिओ आपलोक बहुत बहुत वेलकम। एतिया 8:30 बजे और बाहिरत ओलाइछु। एनुका बता मारि आछे, बरषुण रातितो हिल बरषुण हिल नाइ परा माने बरषुण बता एकदम पूरा दिसे और हिल परा निचिना लागिছিলে बरषुणत, किन्तु कोनेनो उठि चाइছে नाइ चोৱা নহয় नाजानो खाने ठंडा लागि आछे। एटु चराइटु जे टुकरंगा चराइ बरषुणर अवस्था नाइ। ओ मा की ठंडा। एतिया बाजिसे 10:45 और गा पा धुई माने शुई उठिलो, उठि चाह खाइ আকৌ শুলো। তাৰপিছত এতিয়া গা ধুই আহিছোঁ। ইমান বৰষুণ পৰিছে বাহিৰত, বতৰ একেবাৰে বেয়া। তো ছোৱালীও শুই গৈছিলেগে, ময়ো শুই গৈছিলোগে একেলগে। এতিয়া মায়ে দোকানলৈ লৈ গৈছে, তাই হেনো মেগী খায়, মেগী আনিবলৈ। আৰু বিছনা আধা পাৰিলোঁ, আধা পৰাই নাই। ইমান ঠাণ্ডা বতৰ মানে উঠিবলৈ মন যোৱা নাই। ভাত পানী হ'ল, কালি মাছৰ জোল অকণ আছিলে, সেয়াকে গৰম কৰিলোঁ, ভাত উঠালোঁ, ছোৱালীলৈ খিচিৰি অকণ বনাই দিছোঁ, সেয়াই। আৰু এতিয়া বিশেষ একো কাম নাই, চাওঁ আৰু কি শ্বেয়াৰ কৰিব পাৰোঁ। ভাত পানী খাই ছোৱালীক অকণমান উলিয়াই লৈ গ'ল মায়ে, আৰু মই এইফালে কিতাপ মেলি বহি আছোঁ। এপ্ৰিলৰ 2 তাৰিখৰ পৰা আমাৰো পৰীক্ষা। পঢ়িব মেলিবলৈ মন নোযোৱাই হ'ল। কি কৰিবলৈ জানো, এডমিশ্যন লৈ লৈছোঁ, নাজানো আৰু। কিতাপ চাই একোৱে বুজি পোৱা নাই। মায়ে কৈছে তই পঢ়, মই অকণমান ছোৱালীক লৈ যাওঁ, তাকে চাই আছিলোঁ। তাৰ মাজতে কেমেৰাটো অন কৰি ল'লোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইফালে কম্বলৰ তলত, কাৰণ বাহিৰত পৰা বৰষুণ দি আছে, ঠাণ্ডা বতৰ বুজিছে। এইফালে চাই থাকক আৰু। মই পঢ়ি আছিলোঁ, তাৰপিছত এতিয়া আমাৰ ৰুমটো চাওক কিমান মানুহৰ ভৰ্তি। এইটো বাৰ্থডে গাৰ্ল আজি আমাৰ, আৰু মোৰ মোবাইলটো ছোৱালীয়ে চাই আছে, আৰু বৰ কোচত বহি। আৰু এজনী আহিছে ডাৱৰীয়া বতৰত মেকআপ কৰিবলৈ, মেকআপৰ বস্তু আনি। এতিয়া মেকআপ কৰি দিওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মেকআপ চেকআপ কৰি কেক গঢ়িবি। তেনেকুৱা একো ভাল মেকআপ কৰিবলৈ মই নাজানো, আৰু মোৰ লগত মানে ভাল তেনেকুৱা একো মেকআপৰ বস্তুও নাইকিয়া। যিকেইটা আছে সেইকেইটা দিয়ে সাধাৰণ মেকআপ কৰোঁ, আৰু সেইটো মেকআপেই সিহঁতৰ ইমান পচন্দ হয়। তো ভণ্টি য'তেই যাওক মোক ক'বই, মানে মোক অকণমান মেকআপ কৰি দিবা, উলিয়াই দিবাচোন। তো বস্তুবোৰ চব ভণ্টিয়ে লৈ আহিছে, এইজনী মামাৰ ছোৱালী আমাৰ। তো আহিছে, আৰু মই ফ্ৰী থাকিলে কেতিয়াও নকওঁ মানে নোৱাৰোঁ বুলি। মই ভাল পাওঁ এইবোৰ কৰি, সজাই মেলি বনাই খুৱাই মেলি, মানে এইবোৰ ভাল লাগে কৰি। তো ভালেই হৈছে, আহিছে, কিবা এটা কামটো কৰিবলৈ পাৰিছোঁ, ভাল লাগে মোৰ। তো এইফালে এটা এটাকৈ ফাউণ্ডেশ্যন মানে কি চিচি ক্ৰীম আছিলে, চিচি ক্ৰীম লগালোঁ, আইব্ৰ'টো ফ্লিপ কৰি দিছোঁ। আৰু বিহু শ্বুট কৰিব যিহেতু, সেইকাৰণে মানে আই মেকআপটো গল্ডেন আৰু অৰেঞ্জ টাইপৰে ৰাখিছোঁ। তাৰপিছত এইফালে মানে কৈছোঁ নহয়, মেকআপত তেনেকুৱা দামী একো বস্তুৱেই নাই। অনলাইনৰ পৰা অনা এইবোৰ কনচিলাৰ আছিলে, যিকেইটা আছিলে তাৰ পৰাই মই মিলাই মিলাই অকণমান চেষ্টা কৰিলোঁ ভাল মানে কৰিবলৈ কাৰণে। আৰু কেমেৰামেনজনী ইমানেই চটফটি, তাই কেমেৰা কৰিছে, এফালে লৰাইছে, ঘোলা আৰু ছোৱালীও তাইৰ কোচতে বহি আছিলে। তো যেনেকৈ কৰিছে তেনেকেই শ্বেয়াৰ কৰিছোঁ আৰু। তো এইফালে কিনো কৈ আছিলে, হাঁহি আছিলে, ক'ব নোৱাৰি আৰু। হাইলাইটাৰ বুলিবলৈ নাই, মই আইশ্বেডো প্লেটৰ পৰাই লগাই দিলোঁ, অকণমান পিংকি গ্লেজ মাৰক বুলি। কৈছোঁ নহয় একেবাৰে সাধাৰণ আৰু। মেকআপটো শিকিবলৈ বহুত মন আছে, আৰু খুব ভাল লাগে মানে মেকআপ কৰি, ভালেই পাওঁ। তেনেকৈ কৰি আছোঁ। এইফালে ফোনতো কথা পাতি আছে, কিনো ভেকশ্যন কৰি থাকিব। এয়া চকুৰ পাক দেখোঁ। এইফালে আইলাইনাৰ লগাই আছোঁ। চবতকৈ ভয়ৰ কাম মোৰ এইটোৱেই, আইলাইনাৰ লগাবলৈ যাওঁতে কেলৈ জানো মোৰ ভয় লাগি থাকে। এটা চাইডে দীঘল হ'লে এটা চাইডে চুটি হয়, তেনেকুৱা টাইপৰ হয়তো। নিজৰ লগতে বুলি নহয়, মানে যাক লগালোঁ এটা ভয় ভাৱ আহি থাকে। মই বাৰে বাৰে কৈ আছোঁ, লৰাই নাথাকিবা দেই চকুকেইটা। আপোনালোকেও কমেণ্ট কৰি জনাব মেকআপটো কেনেকুৱা লাগিলে। চবেই জানো, হাতৰ কাম নজনা একো মানে কাম নাই। খালি এতিয়া ছোৱালী ডাঙৰ হ'লে মই পাৰ্লাৰ এখন খোলাৰ মানে কথা ভাবিছোঁ। অকল চুলি কটাটোহে শিকিবলৈ বাকী আছে, বাকী চব মানে শিকা আছে। মাছাজৰ পৰা ধৰি
মেকআপটো মানে ব্ৰাইডেল মেকআপটো যোনটো প্ৰফেশ্যনেল হয় সেইটো শিকিবলৈ বাকী আছে। সেইটো শিকিলে আৰু হৈ যাব। মানে গাঁৱৰ যোনটো পাৰ্লাৰ সেইটো কাৰণে আমি ৰেডিয়ে আছোঁ। মেচিনৰ কামো জানো, নজনা কাম নাই। মানে ছোৱালী যেতিয়া গাত আছিলে তেতিয়া মানে মই নিচিলাই পাহৰি যোৱা নিচিনা হ'ল। এইফালে ষ্টেণ্ড নাইকিয়া, এজনৰ হাতৰ পৰা এজনৰ হাতত কেমেৰা, তো এইফালে আকৌ চুলিকেইটাও বান্ধি দিব লাগে। তাই কৈ আছিলে অকণমান বেলেগ ধৰণৰ বান্ধা, একেটা ধৰণৰ নেবান্ধো। তো মই দুই চাইডে এনেকৈ সেওটা ফালি মাজত সেওটা ফালি দুই চাইডে ফুলাই দিছোঁ। আৰু খাৰুডাল আনিছিলে খোপা বান্ধিবলৈ, বেছি টাইম নালাগিলে। আৰু ছোৱালীক লগাই আছিলে বাৰ ছোৱালীজনীয়ে। এইফালে তাইও মেকআপ কৰিব লাগে, লিপষ্টিক দিছে, লিপষ্টিক খুলি দিয়া নাই, মোক কৈছে মোক খুলি দিবলৈ। যেতিয়া এডিট কৰোঁ এইবোৰ চাই ভাল লাগে, তেতিয়া লাগে ছোৱালীজনীক কেলৈ কন্দুৱাই আছিলোঁ। তো সাধাৰণ মেকআপ ৰেডি হৈ গ'লগৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ফুটটো নাছিলে মোৰ লগত, ডাঙৰ ফুট। ডাঙৰ ফুট ঘৰত গৈ ল'ব। ইয়াৰ পিছফালৰ পৰা এবাৰ দেখাই দিছোঁ। তেতিয়াহ'লে হৈ গ'ল মেকআপ। এজনী বাৰ্থডে গাৰ্ল একেবাৰে লিপষ্টিক লগাই ক'বই নোৱাৰে। এইফালে যোগাৰ হৈছে আৰু তুমি কৰিবা এতিয়া। মুখখন টেপা মাৰি ধৰে, অশান্তি লাগে ন দেখিলেও। এনেকে টেপা মাৰি ধৰিছেগে। ৰুটি মাৰা চাই এতিয়া ৰুটি বেলিব লাগে। তোমাৰ ভৰিকেইটা উঠাইছো। জানগে কেনেকে যাম এতিয়া আমি বেলা খানা গাজু পিছফালে যা আকৌ গুটি গুটি কয় গুটি গুটি কয়। হাই গাইস, ৰুটি আৰু মাংস বাজি ঠাণ্ডা বতৰত জালুক ঠিকছে দি জ্বলা দি দিবা। মাংস কুকাৰ বেলি মেলি আহিছোহে আৰু পেট তলৰ একদম গতি নাইকিয়া। কি হৈছে জানো, পেটটো গোল গোলাই আছে। পুৰণা নেমু আছিলে মানে নেমু অকণ খালোঁ, হ'লেও ভাল লগা নাই। কৈছে টেবলেট এটা লৈ আহিবলৈ কাৰণে। হঠাতে কিনো হৈ যায়গৈ জানো, শান্তি নাই। যেন তেনেকৈ অকণমান ভাল হৈছিলোঁ, আকৌ পেটডাল লাগিল। লুকাই থাকোঁ বাৰ্থডে খাবলৈ আহিছোঁ আমি। এইফালে চাইনবৰ্ডখন দেখা নাই, উল্টাকৈ লগাইছে ছোৱালীয়ে। নিজৰ মানুহ বুলি এনেকৈ কৰিছোঁ আৰু ক ৰখি থাকিব। পানী চুবলৈ মন যোৱা নাই, হাত ধুব লাগিছে, যোৱা নাই। যোৱা হাতে নে বিচনাৰ ওপৰতে দি দিব পাৰ, ভালহে লাগে। উল্টা হ'ব নেকি? হেপেটো গাব কিমান মন জ্বলি আছে ধৰিব পাৰে। দি দে আহাপুৰা কাটিমা ওচৰত থাকিব, ধৰি থাকিব, তই ধৰি দে। কান হ'ব থ পিছত চাবি থ দে তাই ধৰি থাকিব। কাটো না কাটো কাট কাট ঘহা মেলা নকৰিব দে, নহলে একেবাৰে মানে ধৰিব নাই কোনো নাই। কাট কাট তেতিয়াহ'লে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে। তাই কিমান কাটিবলৈ কাৰণে ৰাতিপুৱাৰ পৰা নলগাবি নলগাবি দেই। বেছিকে নিদিবি মুখত, তাই ক'লে হ'ব। চবেই খালা, খোৱা বোৱা হ'ল আকৌ লৈও গৈছে মানে। নাই খোৱা, মোকে লৈ লৈছো। ইয়াতে থোৱা
মই খাই লওঁ তেতিয়াহ'লে বাৰ্থডে খাই আহিলোঁ আৰু ভাত খোৱা হয় নে নহয় ঠিকান নাই ছোৱালীক এফালে খুৱাই লওঁ আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ আৰু